নিৰ্বাচন সন্মুখত আজমলে চৰে নিৰ্বাচনী প্ৰচাৰ এতিয়া আজমল ডাঙৰীয়াৰ কথা অহা নাই ইয়াত। আজমল ডাঙৰীয়া এতিয়া তিতা হৈ গৈছে 15 বছৰ হৈ গ'ল। এতিয়া আজমলৰ ইয়াত কথা অহা নাই। মেইনলি মই যিমানখিনি গোৱালপাৰা ধুবুৰী বোলে আগমনে গোলগঞ্জ মই যিমানখিনি দেখিলোঁ মানুহে বিচাৰিছে স্থানীয় নেতা, যি দলেৰে হওক আমাৰ স্থানীয় নেতাক ভোট দিব। বিশেষকৈ এইবাৰতো জানেই ৰাহুল গান্ধী আহি গ'ল। ৰাহুল গান্ধী অহাৰ পিছতে ইয়াৰ পিকচাৰটো ক্লিয়াৰ হৈ গ'ল কংগ্ৰেছ জিকা বুলি। ইয়াত একদম 99% কংগ্ৰেছ জিকিব, ইয়াত কোনো ভুল নাই। কিন্তু এটা আমাৰ ধুবুৰী লোকসভাৰ ডিমাণ্ড যে আমাক স্থানীয় নেতা লাগে। এবাৰ স্থানীয় নেতাৰ খেল হ'ব। এতিয়া বিদেশী মানুহ বাহিৰৰ মানুহ এইবাৰ একচেপ্ট নকৰে। এই 4 নম্বৰ লোকসভাত এইবাৰ MP ইলেকশ্যনত বাহিৰৰ মানুহ, মুঠতে বাহিৰৰ মানুহ। আৰু ইয়াতে আজমল চাহাবৰ কথা নাই, ৰকিবুল হাছান বাহিৰৰ আল্টিমেটৰ বাহিৰৰ হৈ গ'ল না। আমাক স্থানীয় নেতা লাগে। ৰাইজৰ ডিমাণ্ডটো কি? এইটোৱে মই কৈছোঁ যে ৰাইজৰ ডিমাণ্ডটো হৈছে স্থানীয় নেতা। কৰিছোঁ মোক দাবীদাৰ, মই টিকেটৰ দাবীদাৰ হিচাপত মই টিকেট পাব লাগে। মই স্থানীয় নেতা, য়ং নেতা, আৰু ৰাহুল গান্ধীও বিচাৰিছে য়ং, মই পাব লাগে। আৰু আপোনালোকে যিটো কথা কৈছে ৰেগুলেশ্যনৰ কথা যে কৈছে, তেখেতে MLA হৈ আছে। আৰু MLA আকৌ বাই ইলেকশ্যন হ'ব। এতিয়া দলে কাক দিয়ে এইটোতো আপত্তি নাই, কিন্তু স্থানীয় নেতা লাগে, বাহিৰৰ নেতাক একচেপ্ট নকৰে। আৰু মোক যদি টিকেট দিয়ে তেতিয়াহ'লে খেলটো বেলেগ হ'ব। মই স্থানীয়, মই ইয়াৰ MLA আছিলোঁ। টিকেট দিয়া হ'লে আজমলৰ লগত কেনেকুৱা ধৰণৰ আজমলৰ প্ৰতিটো কাহিনী মই জানো। মোক টিকেট দিলেতো আজমলে দূৰে দূৰে থাকিব, ওচৰত নাহেতো। কি কাহিনী জানে আপুনি? বহুত জানো বহুত। সময়ত কম, টাইম আহিলে কম। অহাৰ পিছতে ৰাইজৰ ওচৰত UDF যাব নোৱাৰিব। এইটো নাই, এটা দুটা সময়ত মই ডিটেইলছ ক'ম। নাই মিছা কথা, তিতা হৈ গ'ল। এটা কথা ক'লোঁ তিতা হৈ গ'ল। আৰু মোক টিকেট দিলে মই বহুত কথা UDFৰ জানো, আজমল চাহাবৰ বহুত কথা জানো। মই বহুত লগত আছিলোঁ 5 বছৰ। তেখেতৰ নয়তো মই MP বনাইছিলোঁ, আমি MP বনাইছিলোঁ। আপোনাক কংগ্ৰেছে টিকেট দিলে কিমান ভোটৰ ব্যৱধান হ'ব পাৰে আজমলৰ লগত? এটা কথা মই জানো যে মোক টিকেট দিলে খেলটো অলপ বেলেগ ফালে গুচি যাব। এইটো মই NSCৰ প্ৰেচিডেণ্ট আছিলোঁ, ইয়থ কংগ্ৰেছৰ প্ৰেচিডেণ্ট আছিলোঁ, MLA আছিলোঁ। প্ৰত্যেকৰ লগত মোৰ দোস্তি ৰিলেশ্যন চবৰে লগত খুব ভাল, বেয়া নহয়। আৰু বিশেষকৈ তেখেতৰ বহুত কথা মই জানো। তেখেতে বহুত দূৰে থাকিব। তেতিয়া ক'লে মানুহ ঘিণ কৰিব, তেতিয়া নকওঁ, সময়ত কম। আপোনাৰ নিৰ্বাচনী ইছ্যুটো কি হ'ব? আজমলৰ ভিতৰৰ কাহিনী আমাক লোকেল লাগে, আমাৰ বহুত প্ৰব্লেম। আমাক ইছ্যুটো হৈছে আমাক লোকেল মানুহৰ প্ৰয়োজন। এই কাৰণত আমি বৰ্ডাৰ এৰিয়াৰ মানুহ, পিছপৰি এৰিয়াৰ মানুহ, আমাৰ হামেশা MPৰ প্ৰয়োজন হয়। ধুবুৰীত প্ৰেচিডেণ্ট থকাটো মাহত কমচে কম 20 দিন থকাকৈ লাগে। ৰকিবুলক দিয়ে, এতিয়া হাইকমাণ্ডৰ কথা। এইটো খালি টিভিত বাজিলেতো নহ'ব ন, টিকেট দিছে বুলি, দিব বুলি। এইটো বহুত দূৰ হে, দিল্লী বহুত দূৰ হে। এইটো প্ৰিয়ংকা গান্ধী আহিব, প্ৰগ্ৰাম হ'ব। স্থানীয় নেতাটো মোৰ দাবী নহয়, আমাৰ সকলোৱে ধুবুৰী 4 নম্বৰ লোকসভা সমস্ত সকলোৱে ৰাইজে বিচাৰিছে। মানে প্ৰব্লেম স্থানীয় নেতাৰ এইকাৰণে প্ৰয়োজন, আমি পিছপৰা ঠাইৰ মানুহ। এটা আপোনালোকৰো প্ৰয়োজন আছে। থেংক ইউ।